ভাপত দিয়া মাছ খাই ভাল পায়নে বাৰু আপোনালোকে? মই মানে এবাৰ বনালোঁ ভাপত দিয়া মাছ। সদায়তো আমি মাছ তৰকাৰী বা ফ্ৰাই এনেকৈ খায়ে থাকোঁ, বিভিন্ন ধৰণৰ তৰকাৰী বনাই বনাই। আজি ভাবিলোঁ ভাপত দিয়া মাছটোকে বনাওঁচোন। আৰু মাছ কেইপিচমান আছিলে আচলতে সেইদিনা তৰকাৰী খোৱা, তাৰ থাকি গ'ল 4 পিচ মাছ। ভাবিলোঁ এইকেইটা তৰকাৰী নবনাই আজি ভাপতে দিওঁচোন। আৰু তাৰ বাবে মই 1 চামুচমান সৰিয়হ তিয়াই থ'লোঁ আৰু কেইফুটামান নহৰু উচাই ল'লোঁ, এটা ডাঙৰ চাইজৰ এটা পিঁয়াজো ল'লোঁ। আৰু এইখিনি আটাইখিনি মই এতিয়া খুব ধুনীয়াকৈ মিক্সিত পিচি ল'লোঁ। তাৰপিছত পিচি পেলাই এতিয়া কলপাত আনিলোঁ বাৰীৰ পৰা। কলপাত একেবাৰে পাবলৈ নাই, গম পাওঁনে? মানে ইমান বান্দৰ আমাৰ ইয়াত, বান্দৰৰ পৰা একে কলগছ একদম নাই, অৱস্থা নাই, গোটেই ভাঙি চিঙি একদম গুৰিলৈকে খাই দিয়ে। যেনে তেনে এইকেইখন একে বুঢ়া পাত চনকা একেবাৰে লৈ আহিলোঁ। তাকে উপায় নাই লৈ আহিলোঁ আৰু অকণমান গৰম কৰি লৈছোঁ মানে কোমল হ'বৰ কাৰণে, কিন্তু ইমান কোমল নহ'লে আৰু। এতিয়া মই এই মাছ কেইপিছতে পিচি লোৱাখিনি মানে সৰিয়হ আৰু নহৰু এইখিনি যিখিনি মই পিচি লৈছিলোঁ পিঁয়াজ, সেইখিনি মই ইয়াতে দি দিলোঁ। আৰু অকণমান জিৰা গুড়ি, ধনিয়া গুড়ি, অকণমান জলকীয়া গুড়ি দিছোঁ, অকণ জ্বলা জ্বলা লাগিব পাৰে, ভাল লাগিব বুলি। আৰু অকণমান সোৱাদ অনুসৰি নিমখো দিছোঁ। নিমখ দি পেলাই এইখিনি ধুনীয়াকৈ এতিয়া মিশ্ৰণটো মই মাছত ভালদৰে সানি লৈছোঁ। ভালদৰে মাছত সানি এতিয়া মই অকণমান মিঠাতেলো দিছিলোঁ অৱশ্যে দেই সানোতে, মই এইটো দেখাব নহ'লে। আৰু এতিয়া মই এটা বিলাহী দি দিছোঁ অকণমান ভাল লাগক বুলি। আৰু অকণমান জ্বলা হ'বলৈ জলকীয়াও দিছোঁ। জলকীয়াবোৰ একদম জ্বলাবোৰ কম তথাপিতো। এতিয়া মই এয়া বান্ধি ল'লোঁ ভালদৰে, সূতা এডাল দি। ভালদৰে বান্ধিব পৰা নাই আৰু কলপাতখন যিহেতু বুঢ়া হয়, সেইবাবে তথাপিতো যেনে তেনে বান্ধি লৈছোঁ। আৰু এতিয়া মই জুইকুৰা জ্বলাই ল'লোঁ। তাৰপিছত কেৰাহীখন পাতি দিলোঁ, তাতে লোহাৰ কেৰাহী, আৰু তলত এখন কলপাত দি দিছোঁ, কাৰণ মানে পটককৈ জ্বলি যাব পাৰেতো, সেইবাবে এখন কলপাত দি লৈছোঁ। আৰু এতিয়া এইখিনি মই ইয়াতে দি দিলোঁ কেৰাহীখনত। তাৰপিছত অলপ সময় পিছত মই মানে লুটিয়াই দিছোঁ। হেৰিটো মোৰ প্ৰথমতে জুইটো অলপ বেছিকৈ জ্বলি গৈছিল যে, সেইবাবে অকণ কলপাতখন বেছিকৈ জ্বলি গৈছে তলৰ, কিন্তু এইটো জ্বলা নাই কিন্তু দেই। তাৰপিছত মই লুটিয়াই দিলোঁ, লুটিয়াই পেলাই আকৌ অকণ ঢাকি দিলোঁ ইটো ছাইডো সিজিবৰ কাৰণে। আৰু জুইটো ইয়াত দেখিছে নহয়, একদম কমাই দিলোঁ পিছত। যিটো নিজে নুমাই যোৱাৰ পিছত আৰু বেছি জ্বলাই থকা নাই, আৰু মোৰ এয়া ধুনীয়াকৈ হৈয়ে গ'ল, মানে সিজি গ'ল আৰু ধুনীয়াকৈ। তাৰপিছত হৈ গৈছে, কিন্তু এয়া দেখিছেনে এখন হাতে মোবাইলৰ কেমেৰা ধৰি এখন হাতে কাম কৰিবলৈ কিন্তু বহুত অসুবিধা। মই এতিয়া উঠাবই পৰা নাই কেৰাহীৰ পৰা। তাৰপিছত যেনে তেনে কৰি উঠালোঁ, আৰু উঠাই পেলাই ইয়াত খুলিব নোৱাৰোঁ কাৰণ পৰি যাব পাৰে আৰু লেতেৰা হ'ব, সেইবাবে নাই ভিতৰতে বোৰ উলিয়ামগৈ। আৰু এয়া ধুনীয়াকৈ মই কাঁহীখনলৈ মানে নমাই যেনে তেনে আনিলোঁ আৰু ভিতৰলৈ। তাৰপিছত মই এনেকৈ, কিন্তু যদি আপোনালোকে নাখায়, খাই চাব, খুব সোৱাদ লাগে। কাৰণ বেলেগ বেলেগ ধৰণৰ বিভিন্ন আমাৰ জুতি লৈ ভাল লাগে। আমি এটা একে ধৰণেনো কিমান খাই থাকিম, নহয় জানো? কেতিয়াবা এনেকৈ সহজকৈ যিবোৰ মানে ঘৰতে পোৱা বস্তুখিনি দি বেলেগ বেলেগকৈ বনাই খাই অকণমান ভাল লাগে। আৰু মই বিশেষকৈ মানে মই কোনো ৰান্ধিবৰ কাৰণে বেলেগকৈ যোগাৰ